Hello guys, welcome back to Anindita's Healing Universe. আজি বছৰ শেষৰ দিনটো আমি গৈছো হনুমান যাম আৰু হনুমান মন্দিৰ আৰু শিৱ মন্দিৰো যাম চাগে কি হনুমান মন্দিৰৰ ওচৰতে আছে তো চাও কি হয় আৰু মোৰ মা আমি তা যাও বলা দেৰি হৈছে বলা মোৰ বাকো দেখাম বা কত গলা আহা উঠি আহা এয়া মোৰ বা ঠিক আছে ব'লা আমি এতিয়া যাওঁ এয়া গাইছ মা এতিয়া ঢলা মাৰি আছে আমি এতিয়া যাওঁ ব'লা সৌজনী বা তাত ৰখি আছেগৈ এতিয়া আমি ৰাস্তা পালোহি আৰু আপোনাক বস্তু এটা দেখুৱাওঁ এইখন ৰ'ব হা এখন মা এক্সেছ বাৰত চাইনবোৰ্ড মায়ে ইয়াত থেৰাপি দিয়ে তো আপোনালোকে মাক যোগাযোগ কৰিব পাৰে ব'লক এতিয়া ইয়াত মন্দিৰ পালোহি আৰু মায়ে বুন্দিয়া লাডু লৈছে দিয়া এয়া মায়ে কৈছে আমি এতিয়া গণেশ বাবাক নমো কৰিম মা চাওঁ কি কৰি আছা মা মায়ে এতিয়া প্লেট ঠিক কৰি আছে কিমান ধুনীয়া লাগিছে গণেশ বাবাক মায়ে নমো কৰি আছে এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম এইজনী ৰেড কালাৰ শাৰী পিন্ধি থকা চাদৰ মেখেলা চৰি এইজনী আমাৰ জেঠাই হয় আমি অথনিৰ পৰা জেঠাইৰ কাৰণে ৱেইট কৰি আছিলোঁ এইজনী আমাৰ জেঠাই আহা আহা জেঠাই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু আজি বহুত মানুহ হৈছে জেঠাই হাই কৈ দিয়া অ' জেঠাই হাই থেংক ইউ চেম টু ইউ আহা আহা জল্দি আহা হনুমানজি এতিয়া নমো চমো কৰি আহিলোঁ এতিয়া মই যদি কৈছিলোঁ আপোনাৰ ঘৰতে শিৱ মন্দিৰ সোমাম বুলি এতিয়া আমি শিৱ মন্দিৰ আহি আছোঁ আহা আহা তোমাকো দেখাম আহা ক'ত গ'ল সোমালে এইজনী মোৰ জেঠাই হাই আজি মানে মঙলবাৰ বুলি হনুমান মন্দিৰলৈ আহিলোঁ অলপ প্ৰাৰ্থনা কৰিবলৈ আহিব লাগে বছৰটো যাতে ভালে ভালে সকলোৰে ভাল হওক আৰু মই আশীৰ্বাদ কৰিছোঁ দিয়া ভাল হ'ব ব'লা ব'লা এইটো আমাৰ মৰিগাঁৱৰ চিনেমা হল এটাই চিনেমা হল কিন্তু বহুত ডাঙৰ আমি গৈছোঁ বহুত ভাল লাগে ইয়াত গৈ আমি এতিয়া শিৱ মন্দিৰ আহিছোঁ মা আৰু জেঠাই হাত ধুব গৈছে আহকচোন ইয়াতে থকা আৰু সৰু সৰু মন্দিৰকেইটাও চাওঁ আহক মায়ে নক'লে এতিয়া আমি গণেশ বাবা মন্দিৰ সোমাইছোঁ কৃষ্ণ ব'লক নমো কৰোঁগৈ চবেই নমো কৰিছে
জেঠাই আৰু মায়ে নমু কৰি আছে। আমি ছোটো শিৱ মন্দিৰত সোমাওঁ। ঠাণ্ডা কিন্তু পৰিছে দেই। মা চাকি জ্বলাবা? দিয়া দিয়া জ্বলোৱা। লাষ্ট মন্দিৰটো ক'ব পাহৰিছিলোঁ, এইটো হয় শনি মন্দিৰ। তাৰ পিছতো আছে আৰু শিৱ মন্দিৰ, এইটো চাই আহোঁ। এইটো শিৱ মন্দিৰৰ নামঘৰ, য'ত ইয়াত নাম গায়। আৰু এইটো ইমান ধুনীয়া, ইয়াত শিৱ বাবাৰ চব আছে, শিৱলিংগ। আৰু এইটো শিৱলিংগত শিৱ বাবা আছে, চাওক কিমান ধুনীয়া। এখন চবে প্ৰৱেশ কৰি আছে মন্দিৰটোত। এতিয়া মই ব'লক কৃষ্ণ। ময়ো টিলিঙাটো বজাই দিওঁ। ক'ত ক'ত ব'লক। ৱাও কি ধুনীয়া। বাহিৰতে আছে ককাজন, দেখিছে আহি আছে চাগে। কিমান ধুনীয়া চোৱা। অ' মণিঠাই, জেঠাই এতিয়া কিবা খোৱাবানে? এতিয়া কিবা খোৱাবানে? অঁ ঠিক আছে ব'লা, ময়ো উঠিম ৰখা। এতিয়া ব'লক, মণি জেঠাই আমাক মিনি পাৰ্টি দিব। অঁ সেয়াই 31st মিনি পাৰ্টি দিব। এইটোত মিনি পাৰ্টি বুলি ক'ব লাগে দেই। ক'ত খোৱাবা? অঁ মন মন চবৰে মন। হনুমানক ভয় কৰে। হয় নেকি? কিয়? মানে হনুমানে সূৰ্যকো গিলি যাব ওলাইছিল ন, সূৰ্য পুত্ৰ শনিৰ মাকক মানে সূৰ্যই ত্যাগ কৰিছিলে, সেইকাৰণে শনি মানে বিৰাট খং খবৰ ওপৰতে। মাকৰ ন্যায়ৰ কাৰণে বহুত হেৰি কৰিছিলে। ঠিকে আছে ঠিক আছে ঠিক আছে, ব'লা ব'লা। বহুত গাড়ীত বাঢ়ি আহি আছে। ৰেষ্টুৰেণ্ট খাই গ'লোহি। ইমান ধুনীয়া ধুনীয়া মিঠাই আছে। এইটো 31st টি পাৰ্টি আৰু চাহটো আহি আছে। চাহ মণি জেঠাই দিছে আৰু টি পাৰ্টিটো, ৰাইট? ঠিক আছে খাওঁ। আছাম ষ্ট'ৰ সোমাইছোঁ। মায়ে কাজু আৰু খিচমিচ লয়, তো ব'লক। এতিয়া আমি মায়ে তুমকৈ চিঞৰি আছে, কিন্তু তুমতুম এখনো পোৱা নাই। হা মা? বা মই কিবা এটা কৈ আছোঁ, মায়ে মোৰ কথা শুনা নাই। কি কৈছা? মই কৈছোঁ তুমি তুমতুম চিঞৰি আছা, তুমতুম এখনো পোৱা নাই। এইখিনি জেগাত নায়েই। অঁ ব'লা ব'লা। 31st বজাৰ ৰাতি। য়েছ। ব'লক ব'লক, তুমতুমত উঠো, ঘৰ জল্দি জল্দি যাব লাগে। কমলা ওলাইছে ঠাণ্ডা দিনত। এইখন সূৰ্য বজাৰখনে ভাল দিছে দেই। অঁ ব'লক, এতিয়া মায়ে কিনিব মাংস কাইলৈ কাৰণে। আমি ঘৰ আহি পালোহি। আজিৰ কাৰণে নেকি? অ'কে আজিৰ কাৰণে মই মাংস কিনিম। কিন্তু কি মাংস? ব্ৰইলাৰ। তুমি কি খাবা? গাহৰি কাটা খাবা? তুমি খোৱাবা নেকি? সপোন দেখি থাকা। মোৰ জীৱনত সপোনটোৱে বেষ্ট আৰু। আমি ঘৰ আহি পালোহি আৰু আমাৰ বাচ্চাকেইটাই চিঞৰি আছে ইফালে। অ' এইটো
আমাৰ চুনচুনি আৰু এইটো আমাৰ গোসানী চাওঁ এইটো অৰ্ডাৰ দিয়া এইটো আমাৰ গোসানী ক'ত গ'ল গোসানী এইজনী আমাৰ গোসানী ইয়াত এইটো মিকি এইটো মিনি আৰু ভিতৰত এটা আছে এতিয়া মই জল্দি জল্দি ঘৰৰ ভিতৰত সোমাওঁ ভাগৰ লাগিছে আমাই খুলিছে মিনিক আমি ক'ৰবাৰ পৰা আহি পালে মৰম লাগিবই নহ'লে নহ'ব তাইৰ এয়া বায়ে মৰম কৰিছে একেবাৰে তাই মাকৰ মৰম নালাগে নেকি মা আহা মৰম কৰি দিয়া ঐ কষ্ট পাব গোসানী জেলত হৈছে ধেয়া হৈ গ'ল এইটো আমাৰ একদম টিকলু পোৱালিটো আহা তাৰ নাম বাবু বাবু আহা আহা বোলা বোলা ভিতৰতে বোলা বাহিৰ নালাগি যাব বোলা আহা এতিয়া আমি ঘৰ আহি পালোহি আৰু মই অলপমান ভাগৰো লাগিছে এতিয়া মই ড্ৰেছ চেঞ্জ কৰিম আৰু বায়ে মাংস বনাব অলপমান লাহেকৈ আৰু এতিয়া মই জুই ফুৰাম তো আপোনালোকক দেখুৱাওঁ ব'লক এতিয়া মই ফ্ৰেছ হ'লোঁ আৰু এতিয়া টিভিত গান লগাই ৰাখিছোঁ এতিয়া বায়ে জুই ফুৰাই আছে নেকি চাগে চাই আহোঁ ব'লক বা জুই ফুৱাইছেনে হেৰি দি দিয়া কণী যে এইটো আহে যে এতিয়া বাৰ বনাই কৰি হৈ গ'ল আৰু এতিয়া মই আপোনালোকক দেখুৱাওঁ কি বনাইছোঁ মই বেক কেমেৰা কৰি তাতে আছে এয়া মাংস টেষ্ট কৰিছিলোঁ বহুত টেষ্টি হৈছে আৰু ইয়াত মাংস ফ্ৰাই কৰিছে সেয়া চাওক এতিয়া আমি লাহেকৈ খাম আৰু আমি এতিয়া ভাত খাব বহোঁ আৰু বহুত ভাগৰ লাগিছে এতিয়া 11টা বাজিলে আৰু আমি এতিয়া তাৰক মেহতা চাই চাই ভাত খাম তো মা বাই বোলে আমি ভাত খাই পেলাই আকৌ লগ পাই আছোঁ এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া বহুত দেৰিও হৈ গ'ল আৰু ভাগৰো লাগিছে আমাৰ আৰু এতিয়া মই এতিয়া ভিডিঅ'টো ইয়াতে সামৰিব খুজিছোঁ আৰু ভিডিঅ'টো আপলোড কৰা অলপমান দেৰি হ'ব দুদিনমান লাগিব আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ থেংকছ ফৰ ৱাচিং